সৰু এটা কাম কৰিব লাগিব এই কামটো যদি আপুনি কৰে তেতিয়া হলে আপোনাৰ ভিডিও ভাইৰেল হোৱাত আপোনাক কোনেও ৰখাব নোৱাৰে প্ৰথম মোৰ ভিডিওত ভিউজেই নাই 200 300 400 500 এনেকা ভিউজ কিন্তু বৰ্তমান ৰিসেন্ট ভিডিও কিটাত আপোনালোকে চাব 5k 20k 30k 32k পৰ্যন্ত ভিউজ গৈ আছে বৰ্তমান সময়ত মোৰ ভিডিও আপোনাৰ ভিডিও ফেসবুকে নিজেই ভাইৰেল কৰিব আপুনি এতিয়াই চাব আপোনাৰ ফেসবুক পেজ বা প্রোফাইল আছে যদি সেই নোটিফিকেশনত যদি আপোনালোকে এইটো নোটিফিকেশন ফেসবুকৰ ফালৰ পৰা যদি আপুনি পাইছে তেতিয়া হলে ভাবি লব আপোনাৰ ভিডিও বৰ্তমান ৰকেটৰ গতিত আছে কাৰণ কিহৰ কাৰণে ফেসবুকে এইটো নোটিফিকেশন আমাক দিয়ে আজি এই ভিডিওত মই আপোনালোকক কম কিন্তু তাৰ কাৰণে আপুনি সৰু এটা কাম কৰিব লাগিব এই কামটো যদি আপুনি কৰে তেতিয়া হলে আপোনাৰ ভিডিও ভাইৰেল হোৱাত আপোনাক কোনেও ৰখাব নোৱাৰে প্ৰথমতে মোৰ ভিডিও চাওক প্ৰথম মোৰ ভিডিওত ভিউজেই নাই 200 300 400 500 এনেকা ভিউজ কিন্তু বৰ্তমান ৰিসেন্ট ভিডিও কিটাত আপোনালোকে চাব 5k 20k 30k 32k পৰ্যন্ত ভিউজ গৈ আছে বৰ্তমান সময়ত মোৰ ভিডিও কিটা তো সেই কাৰণে ফেসবুকে মোক নোটিফিকেশন পঠাই দিছে যে মোৰ ভিডিও এতিয়া ৰকেটৰ গতিত আছে মোৰ ভিডিও এতিয়া ভাইৰেল হোৱাৰ ৰাস্তা পাই গৈছে তো কেনেকৈ আপোনালোকে কৰিব আজি মই এই ভিডিওটোত মই কৈ আছো তো বন্ধুসকল সোশ্যাল মিডিয়া ফেসবুক বা ইউটিউব হোক ভিডিও ভাইৰেল কৰিব বিচাৰে যদি বা আপোনাৰ চেনেল যদি গ্ৰো কৰিব বিচাৰে তেতিয়া হলে আপুনি এক্টিভ থাকিব লাগিব যিমান পাৰে আপোনালোকে ফেসবুক বা ইউটিউব হিয়তক এনেকুৱা দেখাব লাগিব যে আপুনি বহুত এক্টিভ আছে আপুনি বহুত এফৰ্ট দি আছে আপোনাৰ ভিডিও ভাইৰেল কৰিবৰ কাৰণে তো সেই কাৰণে আপুনি এক্টিভ থাকিব লাগিব ৰেগুলাৰ কিবা না কিবা এটা পোষ্ট কৰি থাকিব লাগিব ঠিক আছে তো যদি চাই মই ৰিসেন্ট চাব আজি কালি তাৰ আগদিনাখন মই কন্টিনিউ ভিডিও দি আছো ইয়াতে ঠিক আছে তাৰ বাহিৰে বেলেগ একো ট্ৰিক্স নাই আপুনি নিজৰ ভিডিও ভাইৰেল কৰিব চুটকিত ভাইৰেল হৈ যাব আপোনাৰ ভিডিও তেনেকুৱা ধৰণৰ সোশ্যাল মিডিয়া প্ল্যাটফর্মত কোনো ট্ৰিক্স নাই যদি বেলেগে প্ৰমোট নকৰি নিদিয়ে বা যদি আপুনি গুগল এডছৰ জৰিয়তে প্ৰমোট নকৰে কিন্তু সেইবিলাকত ইমান কাম নাই আপুনি নিজৰ কন্টেন্টৰ বলত যদি আপুনি ভাইৰেল হ'ব বিচাৰে তেতিয়া হলে আপুনি এক্টিভ থাকিব লাগিব এক্টিভ যদি আপুনি না থাকে আপুনি যদি ৰেগুলাৰ কাম নকৰে তেতিয়া হলে আপোনাৰ ভিডিও কেতিয়াও ভাইৰেল নহব তো সেই কাৰণে আপুনি সদায় কিবা না কিবা এটা পোষ্ট দি থাকিব লাগিব হয় ভিডিও দিলে বা ফটো দিলে বা কিবা ৰীল দিলে যিকোনো আপুনি পোষ্ট কৰি থাকিব লাগিব আপোনাৰ ফেসবুক বা ইউটিউবত কিন্তু ইউটিউবত আৰু ফেসবুকক দুইটা অলপ বেলেগ বেলেগ প্ল্যাটফর্ম কিন্তু দুইটাৰ পৰা টাকা আৰ্নিং কৰিব পাৰি কিন্তু ইউটিউবত অলপ কঠিন হৈ পৰে কাৰণ ইউটিউবত আপুনি পটককে ভাইৰেল হ'ব নোৱাৰে ইউটিউবত অলপ বেলেগ একদিনত আপোনালোকে 3টা পোষ্ট কৰিব পাৰে 3টা আপুনি ভিডিও ইয়াতে আপলোড কৰিব পাৰে আৰু এই 3টা ভিডিওৰ হে নোটিফিকেশন ইমপ্ৰেশন সাবস্ক্ৰাইবাৰে পঠায় ঠিক আছে তার থেকে বেশি যদি আপুনি পোষ্ট কৰে এইখিনি নপঠায় কিন্তু ফেসবুকত কোনো লিমিট নাই ফেসবুকত অলপ বেশি দিব লাগে বেশি এক্টিভ থাকিব লাগে যদি অলপ পিছে পিছে আপুনি ভিডিও আপলোড কৰি থাকিব পাৰে তেতিয়া হলে আৰু বেশি ভাল সেই কাৰণে ফেসবুকত অলপ কষ্ট হয় অলপ পিছে পিছে ভিডিও পোষ্ট কৰি থাকিব লাগে 1 2 ঘণ্টা 3 ঘণ্টা বা 24 ঘণ্টা আপুনি 10 15টা যদি দিব পাৰে বহুতই ভাল কিন্তু এই কাৰণে ফেসবুকটো অলপ সোনকালে ভিডিও ভাইৰেল হয় ইউটিউবত থেকে কারণ ইয়াতে অলপ এফৰ্টও বেশি দিব লাগে বেশি পোষ্ট কৰি থাকিব লাগে ইয়াত কিন্তু ভিডিও ভাইৰেল হোৱাৰ কাৰণে একদম ভাল ধুনিয়া প্ল্যাটফর্ম ফেসবুকত সোনকালে ভিডিও ভাইৰেল হয় কিন্তু ইউটিউবত অলপ সময় লয় কিন্তু এবাৰ ভাইৰেল হৈ গলে আপোনাৰ চ্যানেল কেতিয়াও ডাউন নহয় যদি আপুনি ৰেগুলাৰ কাম কৰি থাকে তো বন্ধুসকল এটি হৈছে মূল মন্ত্ৰ আপোনালোকে যিমান পাৰে এক্টিভ থাকিব মই ৰিসেন্ট বহুত এক্টিভ থকাৰ কাৰণে ইউটিউব ফেসবুকে দুইটাই মোক এনেকুৱা নোটিফিকেশন পঠাইছে মোক ৰিকমেন্ড কৰিছে যে মই আৰু ভিডিও পোষ্ট কৰো আৰু তাত থেকে বেশি ভিউজ আনি দিব ইউটিউব বা ফেসবুকে সো বন্ধুসকল এটোই আছে ভাল লাগিলে লাইক কৰিব চ্যানেলটো যদি নতুনকৈ আহিছে ফলো কৰিবলৈ একদম নাপাৰিব যদি আপুনি ফেসবুকত চাই আছে আৰু ইউটিউবত চাই থাকিলে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব কাৰণ এই চ্যানেলত আপোনালোকে ইউটিউব আৰু ফেসবুক ৰিলেটেড ইনফৰমেটিভ ভিডিও সমূহ এনেধৰণে আগলৈ পাই থাকিব আজিলৈ ইমানে লগ পাম অন্য এটা ভিডিওত তেতিয়ালৈকে ভালে থাকিব সুস্থ থাকিব জয় অসম জয় ভাৰত